নমস্কাৰ আৰু আপোনালোকক এটা মই মোৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই ফেনখনৰ কথা কৈ আছোঁ। এই যে চাৰ্জিং ফেন বেটেৰীৰ 4খনমান হ'ল, একদম কাম নাই, একদম বেকাৰ। যদি আপোনালোকেও ল'ম বুলি ভাবি আছে এতিয়া নল'ব, কাৰণ মই সেইটো শিক্ষা পাই থৈছোঁ। এমাহো ভালকৈ নাযায় নেকি বেয়া হৈ যায়, আৰু সেইকাৰণে পাপাকে এইবাৰ এইখন ফেন আনিছে। এইখনে কিন্তু ভাল, চাৰ্জিং দিব নালাগে। বৰ্তমান মানে ভালেই পাই আছোঁ আৰু এইখন ভালকৈ চলিছে। 5 নম্বৰমান হৈছে আৰু বহুতখিনি কিনিলোঁ বাকী। আৰু এইখন মানে আমাৰ ওচৰতে মেলা আহিছে, মেলাৰ পৰা আনিছে। আৰু আহক এতিয়া আপোনালোক এটা মই মোৰ ৰেচিপি এটা দেখুৱাওঁ। মোৰ মনে সজা ৰেচিপি হয় এইটো। ভাতকেৰেলা আৰু আলু ভাততে বইল দি ল'লোঁ, দুটা আলু এটা দি কেনে মানে মাছ আনিছে মানুহজনে। কি বনাম কি নবনাম, ৰঙালাও কাটিলে ৰঙালাওটো যদি দুদিনত শেষ কৰিবই নোৱাৰোঁ তেতিয়াহ'লে বেয়া হৈ যায়, আৰু ফ্ৰিজত থোৱা তেনেকৈ মোৰ অভ্যাস নাই। গতিকে সেয়েহে ভাবিলোঁ মানুহজনে যদিকে আহিছে তেওঁক কিবা এটা ভালকৈ বনাই খুৱাওঁ, আৰু যেন তেওঁ খায়ো সোৱাদ পায় আৰু যেন বহুত শক্তিও হয় আৰু এই আঞ্জাবিধ খাই কাৰণে। সেইকাৰণে তাৰপিছতে বনাই দিলোঁ এনেকৈ। আৰু হঠাতে মানে মনলৈ আহিলে যে এদিন মানে এইটো ৰেচিপি নিজে মনে সাজা ৰেচিপিটো মনত বেটিক কিবা এটা ভালকৈ খুৱাওঁ বুলি মনলৈ আহিলে। এনেকৈ বনাই দি পুটুককৈ গৈ কিনে নৰসিংহৰ পাত ইমান নহয় অলপমান, আৰু ভেদাইলতাৰ পাতো অলপমান মানে অলপমানে 8-10 খিলামান আছে, আৰু তেনেকৈ পেষ্ট কৰি ল'লোঁ। জালুক আদা নহৰু দি আৰু নৰসিংহ ভেদাইলতাৰ পাত হ'লে আদা নহৰু জালুক জিৰা অকণমান আৰু ধনিয়া অলপমান আৰু গৰম মছলাৰ গুড়া অলপমান একেলগে পেষ্ট কৰি ল'লোঁ। আৰু পটাত পেষ্ট কৰাৰ সোৱাদেই বেলেগ হয় নাই, আকৌ সোৱাদটো দুগুণ বাঢ়ি যায়। তেনেকৈ বুলি আলু আৰু ভাতকেৰেলাকেইটা ওলাই পিঁয়াজ এটা আৰু পাঁচফোৰণ দি কেনে জলকীয়া এটা দি কেনে অলপমান ভাজি লোৱাৰ পিছত নৰসিংহ ভেদাইলতা আৰু যি মিশ্ৰণ আছিলে একেলগে পেষ্ট কৰা সেই সকলোখিনি দি একেলগে আকৌ অলপমান ভাজি ল'লোঁ। ভাজি ল'লেহে সোৱাদটো বেছি বাঢ়ে দিয়ক, ডাইৰেক্ট পানী দি নিদিব। মই মোৰ এইটো কৈছোঁ, এনেকৈ ভাজি লৈছোঁ। আৰু ভাজি লোৱাৰ পিছত যেতিয়া তেল ওলায় তেতিয়া মানে যিটো তেওঁ নিজৰ তেলটো আৰু ওলায় তেতিয়া বনোৱাৰ তেতিয়া পানী ঢালি দিব লাগে। আৰু পানী মই এনেকৈ ঢালি দিলোঁ, পটাখন ধুই মেলি পানীখিনি দি দিছোঁ। আৰু ঢালি দিয়াৰ পিছত এক উতল খাবলৈ দিম। এক উতল খোৱাৰ পিছতে মই মাছ ঢালি দিম। আৰু ধুনীয়াকৈ এতিয়া মই মাছখিনি ঢালি দিব লৈছোঁ। মাছখিনি আৰু আপোনালোকে যদি খোৱা নাই খাই চাব। মোৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু ভিডিঅ'টো চায়ো আপোনালোকে কেনেকুৱা পায় প্লিজ কমেণ্ট এটা কৰিব। আৰু এয়া মোৰ হৈ গ'ল আঞ্জা মাছৰ, খাবলৈ বহুত সোৱাদ, বহুত ভিটামিনেৰে ভৰপূৰ। আৰু সদায় আমি নৰসিংহৰ পাত যদি এটাও খাওঁ বহুত ভাল হয়। গতিকে মানুহজন যদি আহিছে তেওঁক কিবা এটা ভালকৈ বনাই খোৱালে ভাল লাগে, লগতে বেটিয়ে ময়ো খাই হয়নে নহয়। আমি সদায় দেহত আমি বহুত দিনটো বহুত কষ্ট কৰোঁ, কিবা এটা নিজৰ এনেকৈ আইডিয়াৰে বনালে বহুত মনেদি বিচাৰিছোঁ আৰু ধুনীয়া হয় খাবলৈ। আৰু লগতে পেটুকাখিনি ভাত অলপমান দি কেনে নৰসিংহৰ পাত পিঁয়াজ এটা জলকীয়া দুটাৰে ধুনীয়াকৈ ভাজি ল'লোঁ, অলপমান পাঁচফোৰণ দি। খাবলৈ কিমান সোৱাদ, আৰু আপোনালোকে খাই চাব। ভিডিঅ'টো কেনেকুৱা পালে প্লিজ এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু নতুন ভিডিঅ' আনিবলৈ মই উৎসাহ আৰু সাহস পাম। আৰু জীৱনটো সকলোৰে ধুনীয়া হওক, মধুৰ হওক, সপোনবোৰ